নমস্কাৰ দিন যাওঁতে চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈ লৈছোঁ। আপোনালোকক জনাওঁ যে সমগ্ৰ শিক্ষাৰ যি বৈঠক হৈছিলে 15 সংখ্যক কাৰ্যবাহী সমিতিৰ এই বৈঠকত দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত এটা বিশেষ সিদ্ধান্ত লোৱা হৈছিল। আৰু এই যদি আপোনালোকে চাই ইয়াত সিদ্ধান্তটো দেখিব যে আমাৰ যি কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ যিসকল কৰ্মচাৰী আছে কৰ্মচাৰীসকলৰ মাননি বৃদ্ধিৰ বাবে ইয়াত সিদ্ধান্ত লোৱা হৈছিলে। আৰু ইয়াত বৈঠকৰ সিদ্ধান্তসমূহৰ অনুসৰি আমাৰ যিসমূহ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ যিসকল ৱাৰ্ডেন আছে ৱাৰ্ডেনসকলৰ বৰ্তমানৰ যি প্ৰতিমাহে দৰমহা ৭,২৬০ টকাৰ পৰিৱৰ্তে ৯,০০০ টকালৈ বৃদ্ধি হ'ব। আৰু চকীদাৰসকলৰ যিসকলৰ প্ৰতিমাহৰ দৰমহা আছিলে পূৰ্বতে ৫,২৮০ টকাৰ পৰা এতিয়া ১২,০০০ টকালৈ বৃদ্ধি হ'ব। আৰু প্ৰধান ৰন্ধনকৰ্মীৰ ৫,২৮০ টকাৰ পৰা ১২,০০০ টকালৈ, আৰু লগতে সহ ৰন্ধনকৰ্মীৰ বৰ্তমানৰ ৪,৬২০ টকাৰ পৰা ১০,০০০ টকালৈ মাননি বৃদ্ধি হ'ব। আৰু এই যি মাননি বৃদ্ধিৰ সিদ্ধান্ত আছে এই সিদ্ধান্ত ইতিমধ্যে আমাৰ যি সমগ্ৰ শিক্ষাৰ কাৰ্যবাহী সমিতি আছে এই সমিতিয়ে এই সিদ্ধান্তত অনুমোদন জনাইছে। আৰু এনেধৰণৰ যিবিলাক আপডেট আছে আপডেটবিলাক আমি সদায় আপোনালোকক দিব চেষ্টা কৰোঁ। গতিকে আপোনালোকে আমাৰ চেনেলৰ ভিডিঅ'বোৰ চাই থকাৰ লগতে যিসকল আমাৰ চেনেলত নতুন তেখেতসকলে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।